আজি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ সৈতে অসম চুক্তি ৰূপায়ণ বিভাগৰ অসম চুক্তি সম্পৰ্কত দীঘলীয়া আলোচনা অনুষ্ঠিত হ'ল। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ পাছত আজি এখন প্ৰথম বৈঠক অনুষ্ঠিত হৈছে। ইয়াৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে বৈঠকত সদৌ অসম ছাত্ৰ সন্থা মিলিত হ'ব। আপোনালোকে জানে যে এখন সাব কমিটি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গঠন কৰি দিছিল অসম চুক্তি ৰূপায়ণকে ধৰি কেইবাটাও বিষয়ৰ ওপৰত ৰূপৰেখা প্ৰস্তুত কৰিবলৈ। হয়, আমাৰ কেইবালানিও বৈঠক অনুষ্ঠিত হৈছে যদিও আমি এটা দীঘলীয়া সময়ৰ আমাৰ প্ৰয়োজন হ'ল, আমি ল'লোঁ আৰু আমি আশা কৰিছোঁ যে এক নিৰ্দিষ্ট আমি 8 আগষ্টৰ ভিতৰতে আমি ফাইনেল ৰিপৰ্টটো আমি ছাবমিট কৰিব পাৰিম। আৰু যদিও আলোচনা দীঘলীয়া হৈছে, কিন্তু ইয়াৰ পৰা আমি কাম কাজবিলাক ঐক্যবদ্ধভাৱে আগুৱাই লৈ যাবলৈ এক সুযোগ লাভ কৰিছোঁ। আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত লখিমপুৰত যি কেবিনেট বৈঠক অনুষ্ঠিত হ'ল, সেই কেবিনেট বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল ক্লজ 6 ৰূপায়ণৰ সম্পৰ্কত 67টা পৰামৰ্শাৱলীৰ ভিতৰত 40টা যি অসম গভৰ্ণমেণ্টে কৰিব পাৰে, সেইখিনি কৰিবৰ কাৰণে ইতিমধ্যে আপোনালোকে গম পাইছে যে বাজেটত ধন ধাৰ্য কৰিছে আৰু সেইমতে যথেষ্টখিনি কাম কাজ আগবাঢ়ি গৈছে আৰু সেই কথাখিনি আজি সদৌ অসম ছাত্ৰ সন্থাক অৱগত কৰা হৈছে। আৰু 12টা এনে পৰামৰ্শ আজি আছিল যিকেইটা কৰিবৰ কাৰণে মানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুইখন চৰকাৰৰ সহযোগিতাৰে যিকেইটা সম্ভৱ হ'ব। আৰু ইয়াৰ উপৰিও 15টা ভাৰত চৰকাৰে কৰিব পৰা কাম আছিল। সেই সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ লগত আলোচনা কৰিছে আৰু আমি আশা কৰিছোঁ যে সেই বিষয়টোৰ ক্ষেত্ৰতো নিশ্চিতভাৱে আমি আগবাঢ়িব পাৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।